মাতৃভাষাৰ সংৰক্ষণ আৰু সুৰক্ষাৰ আহ্বান জনাই যোৰহাটৰ পৰা শদিয়ালৈ এজন যুৱকৰ চাইকেল লৈ যাত্ৰা। যোৰহাটৰ পৰা শদিয়ালৈ চাইকেল লৈ যাত্ৰা এজন যুৱকৰ। বিলাসী থানাৰ তত্বাৱধানত আৰু টাইপাৰ সহযোগত মাতৃভাষাৰ সংৰক্ষণ আৰু সুৰক্ষাৰ আহ্বান জনাই চাইকেল লৈ যাত্ৰা কৰে যোৰহাটৰ মৌপন্থাৰ ধৰ্মেশ্বৰ ৰহিদ আছে। তেখেতে শনিবাৰে যোৰহাটৰ পৰা শিৱসাগৰ, দ্বিতীয় দিনা শিৱসাগৰৰ পৰা মৰাণ, তৃতীয় দিনা মৰাণৰ পৰা ডিব্ৰুগড়, চতুৰ্থ দিনা ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া, পঞ্চম দিনা তিনিচুকীয়াৰ পৰা ডুমডুমা, ষষ্ঠ দিনা ডুমডুমাৰ পৰা শদিয়ালৈ এই চাইকেল লৈ যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আনহাতে যোৰহাটত উপস্থিত হৈ অসমীয়া ভাষাই স্বীকৃতি পোৱাৰ পাছত বহু অনুষ্ঠান প্ৰতিষ্ঠানত অসমীয়া ভাষা ব্যৱহাৰ হোৱা দেখা পোৱা নাযায় বুলি কৈ নিজকে যিদৰে অসমীয়া বুলি পৰিচয় দিওঁ ঠিক একেদৰে অসমীয়া ভাষাটো বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰিব লাগে বুলি মন্তব্য প্ৰদান কৰে ধৰ্মেশ্বৰ ৰহিদ আছে। পোনপ্ৰথমে সকলো সংগ্ৰামী সতীৰ্থসকলক ধন্যবাদ জনাইছোঁ। অসম চাহ জনজাতি ছাত্ৰ সন্থা, অনুষ্ঠিত জাতি যুৱ ছাত্ৰ পৰিষদ, বিলাসী থানা অসম, টাইপাকে ধৰি বহুকেইটা জাতীয় দল সংগঠন মোক সহায় সহযোগ কৰিছে। ধন্যবাদ তেওঁলোকক। তেওঁলোকৰ আজি উপস্থিতি, তেওঁলোকৰ আজি সাহসে প্ৰমাণ কৰিছে যে উদ্দেশ্য ভাল থাকিলে অস্তিত্ব ভাল থাকে, আৰু এই অস্তিত্বই মোৰ উদ্দেশ্য উপনীত কৰাবলৈ নিশ্চয় সহায় কৰিব। আজি এই যোৰহাটৰ পৰা শদিয়ালৈ যি চাইকেল যাত্ৰা, এই যাত্ৰাৰ মোৰ একমাত্ৰ প্ৰধান উদ্দেশ্যটো হৈছে মাতৃভাষা সংৰক্ষণ আৰু সুৰক্ষা আমাৰ জাতীয় দায়িত্ব। বৰ্তমান সময়ত বিভিন্ন পৰিস্থিতিত, বিভিন্ন ঠাইত, বিভিন্ন অঞ্চলত, বিভিন্ন ব্যৱহাৰিক প্ৰতিষ্ঠানত দেখিবলৈ পোৱা যায় অসমীয়া ভাষাৰ ব্যৱহাৰ বহুত কম সংখ্যকে ব্যৱহাৰ কৰে। কিয়? আমাৰ অসমীয়া ভাষাই বহুতকেইটা মৰ্যাদা পোৱাৰ স্বত্তেও যিদৰে ব্যৱহাৰ হ'ব লাগিছিল সেইদৰে ব্যৱহাৰ হোৱা দেখা পোৱা নাযায়। কিয়? প্ৰত্যেকজন অসমীয়াক এটাই আহ্বান, অসমখন যিদৰে আগুৱাই গৈছে, অসমৰ কলা সংস্কৃতি যিদৰে আগুৱাই গৈছে, ঠিক একেদৰে আমি অসমীয়া ভাষাকো আগুৱাই নিব লাগিব। নতুন প্ৰজন্মক মই আহ্বান জনাব বিচাৰিম এই চাইকেল যাত্ৰাৰ জৰিয়তে যে যিমান পাৰে আপোনালোকে অসমীয়া ভাষা ব্যৱহাৰ, অসমীয়া ভাষা লেখনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰক। মোবাইলত আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ, মোবাইলত আমি মেছেজ কৰোঁ, মেছেজৰ জৰিয়তে যিটো দুইজন ব্যক্তি যেতিয়া অসমীয়া থাকে তেতিয়া আমি মেছেজৰ জৰিয়তে আমি মনৰ ভাৱ প্ৰকাশৰ যিটো ভাৱ প্ৰকাশ কৰোঁ সেইটো আমি অসমীয়াতে কৰোঁ, কিন্তু মেছেজটো লিখোঁ ইংৰাজীত। বৰ্তমান সময়ত নতুন প্ৰজন্মক বহুত কম সংখ্যকে মোবাইলত অসমীয়া কীবৰ্ড ব্যৱহাৰ কৰিব জানে। কিয়? আমি অসমীয়া বুলি নিজকে আমি যিদৰে অসমীয়া বুলি নিজকে পৰিচয় দিছোঁ, ঠিক তেনেদৰে আমি অসমীয়া ভাষাকো আমি বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব লাগে। আহক আমি প্ৰত্যেকজন অসমীয়াই বুকুত হাত ৰাখি কওঁ, আমাৰ গৌৰৱ, আমাৰ অহংকাৰ, আমাৰ ভালপোৱা আমাৰ অসমীয়া ভাষা। এনেদৰে যদি প্ৰত্যেকজন অসমীয়াই অসমীয়া ভাষা ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে তেন্তে নিশ্চয় এদিন নহয় এদিন আমি ভাৰত লগতে বিশ্বৰ দৰবাৰত অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম। শেষত মই অসম চৰকাৰক এটাই আহ্বান জনাম যে আমাৰ অসমীয়া মাধ্যমটোত জীয়াই ৰখা একমাত্ৰ অংশটো হৈছে চাহ জনগোষ্ঠীৰ। গতিকে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যেন চৰকাৰে, এই আহ্বান। ধন্যবাদ। জয়াটো মাতৃভাষা, জয়াই অসম। আনহাতে তেখেতৰ এই যাত্ৰাত সহযোগ কৰে চাহ জনজাতি ছাত্ৰ সন্থা, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ লগতে বহুকেইটা জাতীয় দল সংগঠনে। আজি বিলাসী থানা অসম যোৰহাট জিলা সমিতিৰ তত্বাৱধানত আৰু টাইপাৰ সহযোগত লগতে যোৰহাটৰ বিভিন্ন দল সংগঠনৰ সহযোগত ইতিমধ্যে চলিত বৰ্ষৰ 20/2/2024 তাৰিখৰ ফেব্ৰুৱাৰী মাহত যাত্ৰা আৰম্ভ কৰা অসমীয়া ভাষা তথা প্ৰকৃতি সুৰক্ষাক লৈ চাইকেলেৰে এটা যাত্ৰা আৰম্ভ কৰা সজাগতাৰ কাৰণে ধৰ্মেশ্বৰ ৰহিদ আমাৰ মাজত আছে। এই চলিত বৰ্ষৰ প্ৰথম মাহতে, দ্বিতীয় মাহতে অনুষ্ঠিত কৰা এই যাত্ৰাৰ পাছত এই ডিচেম্বৰৰ আজিৰ এই দিনটোত, 21 তাৰিখৰ আজিৰ এই দিনটোত পুনৰবাৰ অসমীয়া ভাষা, প্ৰকৃতি সুৰক্ষা আৰু তাৰ লগত সংলগ্ন ৰাখি চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক গুৰুত্বতাৰ ওপৰত ভিত্তি কৰি সজাগতাৰ কাৰণে যোৰহাটৰ পৰা সুদূৰ শদিয়ালৈকে এটা চাইকেল যাত্ৰা কৰিছে। এই যাত্ৰাত ভাতৃপ্ৰতিম ৰহিদাসলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিলাসী থানা অসমে যোৰহাটৰ পৰা শদিয়ালৈকে প্ৰতিটো প্ৰান্তত ৰাতি থাকিবৰ কাৰণে ব্যৱস্থা বিলাসী থানা অসমে আমি ব্যৱস্থা কৰি দিছোঁ। আৰু ইয়াৰ যোগেদি সকলো অসমবাসী ৰাইজ তথা যোৰহাটবাসী ৰাইজক অনুৰোধ জনাইছোঁ
লগতে যোৰহাটৰ পৰা শদিয়ালৈকে থকা সংলগ্ন থকা ৰাইজক অনুৰোধ জনাইছোঁ যে ৰহি দাসে যিটো অসমীয়া ভাষাৰ স্বাভিমান আৰু প্ৰকৃতি সুৰক্ষা তথা চাহ জনজাতিৰ শৈক্ষিক ক্ষেত্ৰত উন্নতিৰ কাৰণে যিটো এটা প্ৰকাণ্ড লক্ষ্য আৰু উদ্দেশ্য লৈ এই যাত্ৰা আৰম্ভ কৰিছে, এই যাত্ৰাটো সকলোৱে সহযোগিতা আগবঢ়াওক। তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো অসমবাসী ৰাইজলৈ সহায় সহযোগিতা কামনা কৰি ৰহি দাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। জয় আই অসম। পোনপ্ৰথমতে মই যোৰহাট জিলাৰ অন্তৰ্গত বিভিন্ন দল সংগঠনক আমি আছাম মোহনা উপভাষাটোৰ পৰা আন্তৰিক শ্ৰদ্ধা অভিনন্দন জ্ঞাপন কৰিছোঁ। অসম ছাত্ৰজনীৰ ছাত্ৰ সন্থা মোহনা প্ৰাথমিক গোটৰ শিক্ষা আৰু সাহিত্য সম্পাদক ধৰ্মেশ্বৰ ৰহি দাসে 3টা মহান কাৰ্যসূচী হাতত লৈ যোৰহাটৰ পৰা শদিয়ালৈ তেওঁ চাইকেল যাত্ৰা আৰম্ভ কৰিছে। গতিকে আমি আৰ্টছাৰ তৰফৰ পৰা তেখেতৰ যি উদ্দেশ্য লক্ষ্য, সেই উদ্দেশ্য লক্ষ্য সফল হওক। মাতৃভাষা আমাৰ বিশ্ব দৰবাৰত জিলিকক, গছ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক আৰু লগতে আমাৰ চাহ জনগোষ্ঠীটোৰ যিহেতু বহুত পিছপৰা আৰু এই পিছপৰা অঞ্চলবিলাকত শিক্ষাৰ যিহেতু অভাৱ, সেই শিক্ষা যাতে অধিক কটকটীয়া হওক, শিক্ষাৰ মানদণ্ড উন্নত হওক, তাৰ উদ্দেশ্য লৈ ধৰ্মেশ্বৰ দাসে যি চাইকেল যাত্ৰা আৰম্ভ কৰিছে, সেই চাইকেল যাত্ৰা যাতে সফল হওক তাৰ বাবে আমি সংগঠনৰ ফালৰ পৰা ধৰ্মেশ্বৰ দাসক আমি শুভেচ্ছা জনাইছোঁ আৰু তেখেতৰ চাইকেল যাত্ৰা যাতে সফল হোৱাৰ আমি কামনা কৰিছোঁ। আৰু প্ৰত্যেকটো জিলা তথা যোৰহাট জিলাৰ পৰা শদিয়ালৈকে আমাৰ ছাত্ৰ সন্থাৰ ল'ৰাবিলাক আছে, তেওঁলোকে তেওঁক খোৱা থকা মেলাৰ ব্যৱস্থা কৰিছে আৰু যোৰহাটৰ পৰা শদিয়ালৈকে সকলো ৰাইজক আমি সংগঠনৰ ফালৰ পৰা তেখেতৰ চাইকেল যাত্ৰাত সহায় সহযোগিতা কৰিব বুলি আমি আশা কৰিলোঁ। ধন্যবাদ। জয় আৰ্টছা, জয় অসম। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।